মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰো তোমালোক ভালে আছে চাগে আজি আকৌ মই এটা নতুন ভিডিঅ' বনাবলৈ আহিছো সেই ভিডিঅ'টোত তোমালোকক স্বাগতম জনাইছো আজি মই বনাব বিচাৰিছো ক্লাছ 10 ৰ 4.2 মানে দ্বিঘাত সমীকৰণৰ 3 নম্বৰ পৰা অংককেইটা ইয়াৰ আগৰ ভিডিঅ'টোত মই 1 নম্বৰ অংককেইটা তোমালোকক দিছিলো তোমালোকে নিশ্চয় চাইছা আৰু যদি কিবা তাত অসুবিধা পাইছা তেন্তে মোক কমেন্ট সেকশনত জনাবা মই তাৰ কাৰণে তোমালোকক আৰু সহজ কৰি দিবলৈ চেষ্টা কৰিম আজি মই 3 নম্বৰৰ পৰা অংককেইটা কৰিবলৈ আগবাঢ়িছো আছো আমি ভিডিঅ'টোলৈ অংককেইটাৰ মাজলৈ আগবাঢ়ি যাওঁ 3 নম্বৰ অংকটোত কি কৈছিলে চোৱাচোন দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 দুটা সংখ্যা উলিওৱা যাৰ কি কৈছে পূৰণফল সমষ্টি 27 মানে এটা ডাঙৰ সংখ্যা এটা সৰু সংখ্যা যি দুটাৰ যোগফল কিমান হ'ব লাগিব 27 আৰু পূৰণফল 182 যেহেতু দ্বিঘাত সমীকৰণ মনত ৰাখিবা দ্বিঘাত সমীকৰণ সদায় চলক কেইটা থাকে এটাই থাকে আমি ধৰি লওঁ ডাঙৰ সংখ্যাটো কিমান ধৰো x সৰু সংখ্যাটো কিমান হ'ব সৰু সংখ্যাটো সাধাৰণতে কি ভাবা যায় এটা যদি x ধৰা যায় এইটো y আহি যাব বুলি ভাবিছো ভাবা যায় কিন্তু ইয়াত যেহেতু এটাই চলক ধৰিব লাগিব তেতিয়া আমি এইটো কি ধৰিম আমাক এটা কন্ডিশন দিছিলে দুইটা যোগ কৰিলে কিমান হয় 27 হয় এইটো কিমান হ'ব 27 বিয়োগ x এটা সংখ্যা যদি x হয় এইটো সংখ্যা কিমান হ'ব 27 বিয়োগ x এটা প্ৰশ্ন মতে কি কৈছে কি এই দুটা সংখ্যা পূৰণ কৰিলে কিমান হয় 182 হয় প্ৰশ্ন মতে x ব্ৰেকেট 27 - x কিমান হয় 182 হয় আমি কি কৰো এটাটো পূৰণ কৰি দিও 27x - x স্কয়াৰ - 182 0 এটা যদি আগলৈ লৈ আহো -x স্কয়াৰ + 27x - 182 0 এটা যদি মাইনাসটো প্লাসলৈ লৈ যাও x স্কয়াৰ এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব 182 0 এটা 182 এনেকুৱা দুটা উৎপাদক উলিওৱা যিটাৰ যোগফল 27 182 আমি 13 হৰণ কৰো 13 গুণ 13 থাকে 5 4 52 14 পাই যাব মানে 13 14 গুণ 182 আৰু 13 14 যোগ কৰিলে কিমান হয় 27 এটলিছ কি হ'ব 13টা x আৰু 14টা x তাৰ কৰিলে কিমান হ'ব 27 হ'ব যোগ 182 সমান 0 যদি x এটা কমন লৈ লও তে x - 13 ইয়াত যদি x - 13 টো আগতে পাতি লও ইয়াত কি হ'ব -14 তাৰ মানে x - 13 আৰু x - 14 0 এটা কি x সমান কিমান হ'ব 13 বা 14 যে 13 বা 14 বুলি ক'লে কি নাপা হ'ব যদি আমি কি ধৰিছিলো x টো ডাঙৰ সংখ্যাটো 13 হয় তে সৰু সংখ্যাটো কিমান হ'ব 27 বিয়োগ 13 সমান 14 মানে আলটিমেটলি আমাৰ ডাঙৰ সংখ্যাটো কিমান হ'ব 14 গতিকে ডাঙৰ সংখ্যাটো কিমান হ'ব 14 আৰু সৰু সংখ্যাটো এতিয়া কিমান হ'ব 27 বিয়োগ 14 সমান 13 কিন্তু আমি যদি এই 13 টো ইউজ কৰো ডাঙৰ সংখ্যাটো 13 বুলি তেতিয়া সৰু সংখ্যাটো কি হৈ যাব 27 বিয়োগ 13 সমান 14 ডাঙৰ সংখ্যাটো 13 হয় সৰু সংখ্যাটো 14 হ'ব পাৰিব নোৱাৰে তেনে আমি এইটোকে লৈ লওঁ আমি এইটো ধৰিলো ডাঙৰ সংখ্যাটো 14 আৰু সৰু সংখ্যাটো 13 অংকটো কেনেকুৱা লাগিলে ভালে লাগিছে তাৰ পিছৰ অংকটো লৈ আহো 3 নম্বৰ অংকটো গ'ল 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছিলে 4 নম্বৰটো দিছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 মানে ক্ৰমিক যোগাত্মক সংখ্যা হ'বলৈ কেনেকুৱা হ'ব লাগিব এটা যদি x হয় এইটো কি হ'ব x + 1 ধৰো সংখ্যা দুটা এটা x আৰু এইটো x
x plus 1 প্রশ্ন মতে কি কৈছে চোৱাচোন দুইটা ক্ৰমিক সংখ্যাৰ এটা বৰ্গৰ যোগফল মানে কি এইটুকু স্কয়াৰ কৰিব দিছে এইটুকু স্কয়াৰ কৰিব দিছে x square plus x plus 1 whole square is equal 365 দুইটাৰ যোগফল কিমান 365 হা x square plus a square plus twice ab plus b square is equal 365 এটা কিমান হল দুটা x square plus 2x minus 365 over 1 গলে কিমান থাকিব 364 is equal 0 এই দুইৰে হৰণ কৰি সবকে x square plus x minus 182 is equal 0 আগৰ নিচিনা ওলাই গল ন এবাৰ মাইনাসত ওলাব লাগিব ন তাৰ মানে কিমান হ'ব x square plus 14x minus 13x minus 182 is equal 0 x common ললো x minus 4 x plus 14 x plus 14 is equal 0 এখন minus 13 তাৰ মানে x minus 13 আৰু x plus 14 is equal 0 হলে এটা কি x সমান কিমান হ'ব 13, minus 14 8 plus 14 ঠাইত আহিব কি minus 14 কিন্তু minus 14 টো অসম্ভৱ কাৰণ যে যোগাত্মক সংখ্যা দিছে এখানে আমি এটো অসম্ভৱ ধৰিলো এটাকে সংখ্যা দুটা কি হ'ব এটাকে সংখ্যা দুটা হ'ব কিমান কিমান হ'ব এটা হ'ব 13, ইটো কিমান হ'ব 13 যোগ 1 সমান 14 এটা তোমাৰ ক্ৰমিক সংখ্যা দুটা যেটা বৰ্গৰ যোগফল কিমান হয় 365 ওকে তে ইয়াৰ পিছৰ অংকটো আহো আমি সকলো বুজি পাইছে হয়নে ঠিক আছে ইয়াৰ পিছৰ অংকটো চোৱা 5 নম্বৰ অংকটো চোৱাচোন 5 নম্বৰ অংকটো কি দিছিলে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম উচ্চতাটো ভূমিতকৈ 7 সেন্টিমিটাৰ কম মানে উচ্চতা যদি x হয় ভূমি হ'ব x plus 7 আৰু কোণডাল দিছে 13 যেটো সমকোণী ত্ৰিভুজ হল তে আমি ধৰো ত্ৰিভুজটোৰ উচ্চতা কিমান উচ্চতা ধৰি লও x মিটাৰ মিটাৰ দিছিলে কি দিছে বাৰু সেন্টিমিটাৰ এটাকে ভূমি কিমান হ'ব ভূমি সমান x plus 7 সেন্টিমিটাৰ ওকে কি কৈছিলে উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম ঠিক আছে প্ৰশ্ন মতে আমি কি জানো সমকোণী ত্ৰিভুজৰ ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ সমান কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ is equal to কৰ্ণ স্কয়াৰ x square plus twice x7 plus 7 square is equal 30 square মানে 169 okay 2x square plus 14x plus 49 minus 169 is equal 0 that means 2x square plus 14x minus 120 is equal 0 দুইটা যদি হৰণ কৰি দিও x square plus 7x plus minus 60 is equal 0 60 বা 7 কেনেকৈ পাম 5 বাৰ 60 5 বাৰ 60 12 পা 5 গলে কিমান থাকিব 7 ঠিক আছে এখানে মাইনাসত কৰিব দিছে x square minus plus 12x minus 5x minus 60 is equal 0 কমন লৈ লোৱাৰ লগে লগে x minus x plus 12 is equal 0 ইয়াত আহিব minus 5 that means x minus 5 আৰু x plus 12 is equal 0 এখন ইয়াত পাতিছে চোৱাছো আমি এটাকে x সমান কিমান হ'ব 5 আৰু ইয়াৰ পৰা আহিব
-12 যেটো অসম্ভৱ কি অসম্ভৱ কোনো বস্তু দৈৰ্ঘ্য মাইনাছত হ'ব নোৱাৰে হয় এটাকে x সমান পালো x মানে কি আছিল উচ্চতা এটাকে উচ্চতা কিমান হ'ব উচ্চতা হ'ব 5 সেন্টিমিটাৰ আৰু ভূমি কিমান হ'ব ভূমি হ'ব 5 + 7 = 12 সেন্টিমিটাৰ ওকে এইটোৱে উত্তৰ তাৰ পিছত আৰু এটা অংক আছিল ন 6 নম্বৰ অংকটো 6 নম্বৰটো কৈ দিও 6 নম্বৰটো এটা কুটিৰ শিল্পত কি হয় নিৰ্দিষ্ট সংখ্যক বাচন বৰ্তনাই আৰু প্ৰতিটো বাচন বনাওতে এটা নিৰ্দিষ্ট খৰচ হয় এদিন এখন খৰচ আৰু বাচনৰ সংখ্যাৰ এটা কম্পেয়াৰ কৰোতে গম পালে যে সেইদিনা উৎপাদিত বস্তুৰ সংখ্যা প্ৰতিটো বস্তু উৎপাদনৰ খৰচ বাচন যিমানটা হৈছে তাৰ দুগুণতকৈ 3 টকা বেছি আমি ধৰো বাচন বনাইছিল কেটা এক্সট্ৰা এটা বাচন বনাইছে এক্সট্ৰা আৰু প্ৰতিটো বাচনত খৰচ আৰু প্ৰতিটো বাচনত খৰচ প্ৰতিটো বাচনত খৰচ কিমান টকা কি গুণ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি দুগুণ মানে 2x + 3 টকা বেছি প্ৰশ্ন মতে সেনা মুঠ টকা খৰচ হৈছিল কিমান 90 টকা মানে এই বাচনৰ সংখ্যা লগত প্ৰতিটো বাচনৰ খৰচৰ মূল্যটো পূৰণ কৰিলে কিমান হৈছিল বলে 90 টকা x পূৰণ 2x + 3 কিমান হৈছিল 90 মানে 2x² + 3x - 90 0 ওকে 90 দুগুণ 180 180 উৎপাদক কিমান যাৰ বিয়োগফল কিমান হ'ব লাগিব 3 12 হৰণ কৰিলে 12 15 গুণ 180 মানে 15 পৰা 12 গলে কিমান থাকিব 3 2x² + 15x - 12x - 90 0 যদি x এটা কমন লওঁ 2x + 15 2x + 15 0 ইয়াত কিমান আহিব -6 6 দুগুণ 12 6 15 90 that means x - 6 আৰু 2x + 15 0 ওকে তে ইয়াৰ পৰা কি হ'ব এটাকে x ৰ মান আহিব 6 বা ইয়াৰ পৰা আহিব কি 2x + 15 যদি 0 হয় x ৰ মান কিমান হ'ব -15/2 এইটো অসম্ভৱ কাৰণ বাচনৰ সংখ্যা -15/2 হ'ব পাৰিব জানো নোৱাৰে এটাকে নিৰ্ণয় বাচনৰ সংখ্যা কিমান হ'ব 6 হল এইটোৱে হল তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ কেনেকুৱা লাগিলে নিশ্চয় ভাল লাগিছে মানে যদি ভাল লাগিছে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি লবা আৰু মোৰ আগৰ ভিডিওকেইটা চাবলৈ নাপাহৰিবা ধন্যবাদ